Hi, welcome back to IELTS International. Today we are going to do about WH question and the word will be how. আজি আমি how শব্দলৈ শিকিবলৈ গৈ আছো how শব্দৰ অৰ্থ হল কেনেকৈ বুজায় যদি আমি কেনেকৈ বুজাও ইংলিশত তেন্তে মেনাৰ শব্দটো আহে মানে হল যিকোনো কথা কৰাৰ পদ্ধতি এইটোক লৈ আমি how শব্দটো ব্যৱহাৰ কৰো দেই এতিয়া how শব্দ লৈ আমি WH question যদি আমি বনাও সেই ক্ষেত্ৰত আমাৰ ফ্ৰেমৱৰ্কসটো আহে সেই আগৰ ফ্ৰেমৱৰ্কসৰ নিচিনাই হয় এই ফ্ৰেমৱৰ্কসত প্ৰথমে WH আহিব অক্সিলাৰি মানে হল টেন্স অনুসৰি আহিব সাবজেক্ট মানে কৰ্তা আহিব ভি ডট ডট মানে হল মেইন ভাৰ্ব ইয়াত টেন্স অনুসৰি বেলেগ বেলেগ ভাৰ্ব আহি যায় তাৰ পিছত অবজেক্টটো আহি যায় বেলেগ বেলেগ ভাৰ্ব মানে হল ভাৰ্বৰ বেলেগ বেলেগ ফৰ্ম V1 হ'ব পাৰে V3 হ'ব পাৰে V2 কেতিয়াও নহয় দেই V3 হ'ব পাৰে তাৰ পিছত V1 plus ing হ'ব পাৰে এনেকুৱা ধৰণৰ কথা কৈ আছো মই তাৰ পিছত অবজেক্টটো লাগিব দেই এতিয়া how শব্দ লৈ সিম্পল প্ৰেজেন্ট টেন্সত পজিটিভ WH question কেনেকৈ বনে বলক আমি হেকু সেই কথাটো হল how are you কোৱা যায় নহয় how are you ইয়াৰ অৰ্থ হল আপুনি কেনে আছে এতিয়া আপুনি কেনে আছে বুজাবৰ কাৰণে আমি যেটো WH questioner পজিটিভ question আমি ব্যৱহাৰ কৰিলো বা লিখিলো এই কথাটো কবলৈ কেনেকৈ কলো বা কেনেকৈ বনিল সেন্টেন্সটো সাব এইটো কবলৈ আমি এই ফ্ৰেমৱৰ্কটো ব্যৱহাৰ কৰিছো সাব WH ৰ পৰা how ললো আমি তাৰ পিছত হেল্পিং ভাৰ্ব আৰ লগলো তাৰ পিছত সাবজেক্টটো ইউ ললো ইউৰ লগত সদায় আৰ বহে গতিকে লৈ how are you হৈ গল ঠিক তেনেকৈ এতিয়া how শব্দ লৈ WH questionত আমি নেগেটিভ question কেনেকৈ বনাও চাবচোন how aren't you r plus not একেলগে aren't বুলি ক'ব লাগিব how aren't you ইয়াৰ অসমীয়া অৰ্থ হল আপুনি কেনে নাই বুজি পাইছে ওকে তো আপুনি কেনে নাই বুজাবলৈ আমি কি কওঁ ফ্ৰেমৱৰ্কসটো লাগিব সাবচোন কেনেকৈ সেন্টেন্সটো বনিল ইংৰাজীত নেগেটিভ কোৱেশ্চনটো কেনেকৈ বনিল WH আহি গল তাৰ পিছত অক্সিলাৰি আহি গল তাৰ পিছত not আহি গল তাৰ পিছত সাবজেক্ট ইয়াত মেইন ভাৰ্ব আৰু অবজেক্টটো প্ৰয়োজন নাই সেন্টেন্স বনি গল ঠিক এনেকৈ আপুনি পাঁচটা মান সেন্টেন্স লিখি কমেন্ট কৰি দি দিব দেই আৰু IELTS এ এনেকৈ সকলো কথাখিনি পানি পানি কৰি বুজাই সহজ আৰু সৰল ভাষাত শিকায় তো মই আশা কৰো যে আপুনি এই কথাটো মানে বুজি পাইছে পানি পানি হৈছে ঠিক আছে এতিয়া সিম্পল প্ৰেজেন্ট টেন্সৰ মেইন ভাৰ্ব লৈ আমি কেনেকৈ WH question বনাও সাবচোন how শব্দ লৈ তো সাব how do you write এইটো হল পজিটিভ question how do you write অসমীয়া অৰ্থ হল আপুনি কেনেকৈ লিখে এতিয়া আপুনি কেনেকৈ লিখে বুজাবৰ কাৰণে যেটো আমি পজিটিভ question যে বনালো কেনেকৈ বনালো এই কথাটো জনা বহুত দৰকাৰী অত্যন্ত দৰকাৰী সাবচোন WH আহি গল তাৰ পিছত অক্সিলাৰি ডু ব্যৱহাৰ কৰিব লাগিব সিম্পল প্ৰেজেন্ট টেন্সত দেই তাৰ পিছত সাবজেক্ট আহি গল তাৰ পিছত ভি ডট ডট মানে হল V1 আহিব সিম্পল প্ৰেজেন্ট টেন্সত হৈ গল ঠিক তেনেকৈ WH questioner নেগেটিভ question কেনেকৈ বনে সাবচোন do plus not একেলগে আমি don't মাতিব লাগিব how don't you write আপুনি কেনেকৈ নিলিখে এতি আপুনি বহি নিলিখে নে থিয় হৈ নিলিখে প্ৰশ্নটো হল যে আপুনি কেনেকৈ নিলিখে এইটো বুজাবৰ কাৰণে যেটো নেগেটিভ question পালো আমি এইটো বুজাবৰ কাৰণে আমি যেটো ফ্ৰেমৱৰ্ক ব্যৱহাৰ কৰিলো হেইটো হল এই ফ্ৰেমৱৰ্কসটো ফ্ৰেমৱৰ্কসৰ বিনে সেন্টেন্স নবনে ফ্ৰেমৱৰ্কসৰ অবিহনে সেন্টেন্স নবনে চাব WH ৰ পৰা আমি how ব্যৱহাৰ কৰিলো তাৰ পিছত do ব্যৱহাৰ কৰি অক্সিলাৰি পৰা তাৰ পিছত not ব্যৱহাৰ কৰিলো তাৰ পিছত সাবজেক্ট ব্যৱহাৰ কৰিলো তাৰ পিছত ভি ডট ডট মানে হল V1 ব্যৱহাৰ কৰিলো ঠিক আছে হৈ গল ইমান সহজ নেক্সট সিম্পল প্ৰেজেন্ট টেন্সৰ হয় সাবজেক্ট থাৰ্ড পারসন সিঙ্গুলার নাম্বার লোৱা হৈছে তাৰ পিছত ইয়াৰ WH questioner পজিটিভ question কেনেকৈ বনে সাবচোন how does he write তেওঁ কেনেকৈ লিখে কিমান ধুনীয়া বাক্য ইয়াক বুজাবৰ কাৰণে যেটো আমি
ইংৰাজী WH কুৱেশ্যন পজিটিভ কুৱেশ্যন আমি ব্যৱহাৰ কৰিলোঁ বা লিখিলোঁ এই কথাটো কেনেকৈ বনিল প্ৰশ্নটো এইটো চাবচোন WH হাউ ল'লোঁ অক্সিলাৰী ডাজ ল'লোঁ ছাবজেক্ট হি ল'লোঁ তাৰপিছত ৰাইট হৈ গ'ল ঠিক তেনেকৈ চাব হাউ ডাজেণ্ট হি ৰাইট ডাজ প্লাছ নট আমি একেলগে ডাজেণ্ট বুলি মাতিব লাগিব হাউ ডাজেণ্ট হি ৰাইট এইটো নেগেটিভ কুৱেশ্যনত হয় নট আছে দেই তো ইয়াৰ অসমীয়া অৰ্থ হয় তেওঁ কেনেকৈ নিলিখে এতিয়া তেওঁ কেনেকৈ নিলিখে বুজাবৰ কাৰণে যেটো আমি নেগেটিভ কুৱেশ্যন বনালো আমি কেনেকৈ বনিল মেজিকটো চাব WH ললো হাউৰ পৰা তাৰপিছত অক্সিলাৰী ডাজ আহি গ'ল তাৰপিছত নট আহি গ'ল তাৰপিছত সাবজেক্ট আহি গ'ল তাৰপিছত ভি ডট ডট মানে হল সিম্পল প্ৰেজেন্ট টেন্সত ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম মানে হল প্ৰেজেন্ট ফৰ্ম আহে তো V1 আহি গ'ল হৈ গ'ল তো এই কথাটো সাগে আপুনি বুজি পাইছে আপোনাৰ পানী পানী হৈছে আপুনি কমেন্ট কৰি পাঁচটা কৈ সেন্টেন্স কমেন্ট কৰি দি দিব আৰু এনেকুৱা কথা চাবৰ কাৰণে ফলো সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ